যিটো ফলাফল হ'ল নিৰ্বাচনৰ আৰু ৫০ নম্বৰ মঙলদৈ বিধানসভা সমষ্টিটো কেতিয়াও বঞ্চিত নহ'ল, জয়ী হোৱাৰ পৰা বঞ্চিত নহ'ল। আৰু প্ৰথমগৰাকী মহিলা বিধায়িকা হিচাপে মই ৰাইজৰ মাজত মানে যিখিনি ৰাইজে আশীৰ্বাদ দিলে সেইকাৰণে সম্ভৱ হৈছে। আৰু বিধায়িকা হৈ সমষ্টিৰ কাৰণে কৰিবলগীয়া যথেষ্টখিনি কাম থাকে। আৰু প্ৰত্যেকজন মানুহৰ সমস্যাবিলাক বেলেগ বেলেগ যদি আমি চাওঁ, সেই সমস্যাবিলাক তেওঁলোকৰ মাজত গৈ বুজি লৈ সেই সমস্যাবিলাক যিমান পাৰোঁ সমাধান কৰিব কাৰণে চেষ্টা কৰিব লাগিব। যাতায়াতৰ কথা যথেষ্টখিনি আমাৰ এইখন চৰকাৰনামাত উন্নত হৈছে। ৰাইজে বিচৰা ধৰণে ৰাইজৰ দিহা পৰামৰ্শৰে ব্যক্তিগত সমস্যাই হওক বা সামূহিক সমস্যাই হওক সকলোখিনি কৰাৰ কাৰণে মই এতিয়া ক্ৰুটি নকৰোঁ। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দক্ষ এগৰাকী মুখ্যমন্ত্ৰী, আৰু তেওঁ ইতিমধ্যে কিন্তু এটা বিভাগো আমি বাদ দিয়া নাই। স্বাস্থ্যই হওক, আমাৰ PWD বা আমাৰ যিয়েই নকয় শিক্ষা বিভাগকে হওক, সকলো ক্ষেত্ৰত কিন্তু যথেষ্টখিনি পদক্ষেপ লৈ তেওঁ যেনেধৰণে আগবাঢ়ি গৈছে মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত। গতিকে তাৰ মাজতো যদি কেতিয়াবা অলপ ৰৈ গৈছে, মানুহৰ থাকিব সেইটো কোনোবাই পাইছে কোনোবাই নাপাইছে, হয়তো কিবা ভুলক্ৰমেও থাকি যাব পাৰে। গোটেইখিনি মানে মোৰ দলীয় কাৰ্যকৰ্তা হ'লেও ৰাইজ আছে, সকলোৰে লগত আলোচনা কৰি যিমান পাৰি কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিম। 30 বছৰ অধিক মই ৰাজনীতিৰ লগত জড়িত। ৰাজনীতি কোনো বেয়া বস্তু নহয়, তেওঁলোকে ৰাজনীতি কৰক, সততাৰে কৰক। আৰু তাৰপিছত সকলোৱে ৰাজনীতি কৰিব বুলিও কথা নাই। আৰু 33% ৰিজাৰ্ভেশ্যন হোৱাৰ পিছততো আৰু মহিলাৰ আৰু প্ৰয়োজন হ'ব আমাৰ। গতিকে সেইকাৰণে মই কৈছোঁ মহিলাখিনি যিখিনি মানে ইচ্ছা বেছি আগ্ৰহ তেওঁলোকে অলপ জড়িত হৈ ল'ব লাগে।